একচুৱেলি জানেনে ইয়াত ৱাকিং কৰোঁতে একচুৱেলি ভিডিঅ'গ্ৰাফী কৰিবলৈ একদম মন নাযায় আপুনি মানে একদম অন্তৰৰ পৰা ৱাক কৰিবলৈ মন যায় আৰু গোটেই ছাইডবিলাক ইমান সুন্দৰ চাওক এইবিলাক চাই গ'লে মোৰ মাত্ৰ জাষ্ট মই কেনেকৈ এনজয় কৰিছোঁ সেইটো আপোনালোকক দেখাইছোঁ অলপ মই ৱাকিং কৰিছোঁ এতিয়া প্ৰায় 7টা বাজিলে আৰু সকলো শুই উঠিলে গ্ৰুপৰ গোটেইখিনি উঠিলে মেম্বাৰ্ছ আৰু এতিয়া আমি ট্ৰেকিঙলৈ যাম চ' তাৰ আগতে অলপ নিজকে ৱাৰ্ম আপ কৰি লৈছোঁ চ' সঁচাকৈ মনটো বহুত ভাল লাগিছে ইমানবিলাক ষ্ট্ৰেছৰ পৰা আহি পেলাই ইয়াত অকণমান আনন্দ ফূৰ্তি কৰিবলৈকে আহিলোঁ ৰাস্তা যদিও বেয়া তথাপিও বহুত ভাল লাগিলে আহি কিন্তু সৰগ এইখন এখন স্বৰ্গ আৰু এটা কথা মন কৰিব মানে ইমান চাফ চিকুণকৈ ৰাখিছে নহয় দেখিয়ে ভাল লাগিছে প্ৰত্যেকজন মানুহে কিন্তু য়েছ পাছিঘাটৰ ফালে বা আপোনাৰ আলো ছাইডত কিন্তু ইমান চাফা নহয় যিমান চাফা আমাৰ মেচুকাত ইয়াত আমাৰ বুলিয়ে কৈছোঁ আমাৰ মেচুকাৰ মই দুবাৰ আহিছোঁ আৰু ইমানেই ভাল লাগিছে পৰিৱেশটো আপোনালোকক নেদেখাই থাকিব পৰা নাই আৰু মই এতিয়া ৱাকিং কৰি আছোঁ লগতে আপোনালোকক দেখাই গৈ আছোঁ চ' এয়া কাৰণ ইয়াত নেটৱৰ্ক নাই আৰু এয়াৰটেলৰ নেটৱৰ্ক আছে কিন্তু জিঅ'ৰ নাই চ' ইয়াৰ পৰা যেতিয়া আমি পাছিঘাটত এদিন ষ্টে' কৰিম তাৰ পৰাই মই আৰু আপোনালোকক এইবিলাক দেখুৱাম তেতিয়াহে আপলোড কৰিব পাৰিম চ' যি নহওক মই ৱাক কৰি লওঁ হা